কথা হ'ল আমাৰ ঘোঁৰামৰা গোবৰ্ধনা কালপানী বৃহত্তৰ অঞ্চলত গোবৰ্ধনা থানাৰ অন্তৰ্গত বিভিন্ন ধৰণৰ IPL খেলৰ লগতে জড়িত বহুত যুৱ মানে ইতিমধ্যে ধ্বংসৰ পথে গতি কৰিছে। সেই মৰ্মে আজি আমি বাবাৰী আৰক্ষী চকীত আমি আৰক্ষী বিষয়াৰ লগত আলোচনা কৰিলোঁ যাতে অনাগত দিনত যাতে এই IPL খেলৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি তাৰমানে দৃষ্টান্ত শাস্তি প্ৰদান কৰে, অন্যথায় আমি আমচুৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। কি খেলে তাৰমানে IPLৰ নামত কি হয় তাৰমানে জুৱা খেলে বা কি? IPL নামত জুৱা খেলে। কেনেকুৱা হয়, কোনোবা চক্ৰই চলাই থাকে বা কি কেনেকুৱা ধৰণৰ খেল হয়? চাওক, IPL লগত এইটো মোবাইলৰ গেম, এতিয়া মোবাইলে খেলি থাকে, পুলিচ প্ৰশাসনে গ'লে তেওঁলোকে পলায়, সেইকাৰণে বোলে তেওঁলোকে ধৰিব পৰা নাই। আমাৰ দাবী তেওঁলোকে এই ক্ষেত্ৰত অলপ সজাগ হৈ মানে IPLৰ লগতে যি জড়িত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, মই সেইদিনা চালোঁ বাতৰি যে ঘোঁৰামৰাত বিভিন্ন ধৰণৰ জুৱা খেলৰ মানে বাতৰি সম্প্ৰচাৰ হ'ল, কিন্তু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত নিবাদ বুলি আমি গম পাইছোঁ। যাতে তীব্ৰতৰ কৰি এই ক্ষেত্ৰত মানে জুৱাৰীসকলক গ্ৰেপ্তাৰ কৰি মানে অতি সোনকালে এইটো দৃষ্টিগোচৰ কৰিব মই আহ্বান জনাইছোঁ পুলিচ প্ৰশাসনক।